ডিউটিৰ পৰা আহিছোঁ, ড্ৰেছ চেঞ্জ কৰিছোঁ, আহোঁতে অলপ মাছ লৈ আহিছোঁ, কামান কাঠ মাছ। কেনেকৈ বনাওঁ চাওকচোন। ঔটেঙা দি বনাম আজি। বনাব জানো না নাজানা হওক। এইপিনে আমাৰ ফাদাৰ বহি আছে ঔটেঙা খাবৰ কাৰণে। ঔটেঙা আৰু মাছৰ আঞ্জা খাব আজি আমাৰ ফাদাৰে। টুকলুক 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 টুকলুক। ৰাখি ৰাখি দিবি। এয়া মাছ, কামান কাঠ মাছ আছে 11 পিচ আৰু লগত পেটু। পেটু লৈ আহিছোঁ। পেটু ভাতৰ লগত বনাম। আমাৰতো যাক মাইকীটো গৈছে ডিউটিত। আহি পাব 8টা বজাত। তাৰ ভাত আঞ্জা বনাই লওঁ। ছোৱালীকেইটা বোলে ভাগৰ লাগিছে আজি পৰীক্ষা দি আহি। এতিয়া মাছ বাচিম, তাৰপিছত ঔটেঙা বনাম। ঔটেঙাৰ লগত মাছ। খাই লওক, মাছ ফ্ৰাই কৰা দেখাই আছোঁ আপোনালোকক এতিয়া। এইটো আমাৰ হ'ল মহাজন। মহাজনৰ 90 বছৰ হ'ল। গাইছ, এতিয়া আমাৰ গাঁৱৰ ভিতৰত চবচে বয়সীয়াল মানুহ এইটোৱে, কিন্তু গুৱাহাটীত থাকে। এয়া মোৰ লগত বহি আছে। ৰাতিপুৱা 2 ঘণ্টা ভাত খাইছোঁ, দুপৰীয়া খাইছোঁ আৰু এতিয়া খাম ন। গুৱাহাটীত থাকি কেনে লাগছে তোৰ? গাঁৱত যাব লাগছে নেকি? গাঁৱত গেলে 2 ঘৰ ফুট ঘূৰাব দিলোঁ হয়। এইয়া গাঁৱত গেলে 2 ঘৰ ফুৰি ফুৰি খালা হয় বোলে। মোৰ লগত নাথাকে এতিয়া। আমাক দেখা থাকে দেখি না। এয়া বাপেক পুতক। বাপেকৰ 90 বছৰ, পুতকৰ 42 বছৰ। এয়া এতিয়া মাছ ভাজি আছোঁ। এয়া তেলত দিছোঁহে মাছ। তেলত দি কিনে ভাজি আছোঁ। গৰম গৰম মাছ ভাজা আৰু ঔটেঙাত পেলাই দিম মাছখিনি। মাছখিনি ঔটেঙাত পেলাই দিম। ভাজি উঠি মাছ হৈছে 10 পিচ। মাছ আনিছোঁ, এৰে 10 পিছত 5 পিচ ময়ে খাব লাগিব অকলে। 5 পিচে ভাগ পাব বাকীকেইটাই। অকলে খাম মাছখিনি। লগতে আমি এয়া ঔটেঙা বইল কৰিছোঁ চাওকচোন। আৰু মাছ চাক 1 2 3 4 আৰু লগতে এবাৰ পেটু ভাজি খাম। ইমান বস্তু আজি খাম। আপোনালোকে চাই যাওক কেনেকৈ খাওঁ। ঔটেঙা মাছেদি আৰু পেটু ভাজি পেলাই আছা মজা ক'ব লাগিব খাই খাই। আমাৰ পিতেও খাইছোঁ, বৰ টেষ্টি হৈছে বোলে আজি। ময়ো খালোঁ, একদম মাই বনোৱাৰ নিচিনা লাগছে ঔটেঙা খান। মস্ত হৈছে পেটু ভাজি। দিনত ভিডিঅ' কৰিব টাইম নাপাওঁ না, এই ৰাতি কৰোঁ সেইকাৰণে। এয়া ৰাতি ভাত বনাম, ভাত নাপালাম মোৰ। মাছ, কামান কাঠ মাছ।